আজি বিশ্বনাথৰ গ্লোবেল মহাবিদ্যালয়ত আসাম প্ৰেছ কৰেছপণ্ডেন্স অফ ইউনিয়ন চমুকৈ আপকুৰ বিশ্বনাথ জিলা সমিতিৰ 31 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা আপকুৰ সভাপতি নৱজিৎ শইকীয়াই। আপকুৰ গীতেৰে সভাৰ আৰম্ভণি কৰা হয়। আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ৰূপজ্যোতি শইকীয়াই হাত ধৰা অনুষ্ঠানত সভাত সভাপতিত্ব কৰে জিলা সভাপতি নৱজিৎ শইকীয়াই। উক্ত সভাত তিনিগৰাকী বিশিষ্ট ব্যক্তিক্ৰমে সাহিত্যিক ইন্দ্ৰপ্ৰসাদ শইকীয়া, সমাজকৰ্মী তথা উদ্যোগপতি নৰেন শৰ্মা, সমাজকৰ্মী তথা শিক্ষাবিদ জিতেন ভাগৱতী সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত আপকুৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰা হয়। উক্ত সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, পৌৰপতি ডক্টৰ অমৰজ্যোতি বৰঠাকুৰ, সমাজকৰ্মী বিদ্যুৎ শৰ্মা, দল সংগঠনৰ বিষয়ববীয়া আৰু আপকুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সদস্যসকল উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসৰ কৌস্তৱ বৃদ্ধি কৰে। বিশ্বনাথৰ পৰা প্ৰকাশ কৰা ৰিপৰ্ট মেগৰ নৈখলি। এটা কাম দিছিল কৰিবই নোৱাৰিলে, হাত দাঙি দিলে, বেলেগক দি দিলে। সেই কামটো কিনা বেয়া হয়। বেয়া হোৱাৰ মূল কাৰণ পাব্লিকেই কৰে। MLA কোনো দুখ নাথাকে, খালি নিউজত দেখিলে খালি MLA ফটোখন লগাই পেলাই কাৰেঞ্চিটো মাৰি দিয়ে। তেতিয়া ভয় লাগে, দুখ লাগে, চালা আমিনো কি কৰাপশ্যন কৰিম। কিন্তু মই গৈ গৈ চালো কৰাপশ্যনটো কৰে পাব্লিকে। কাৰণ জব কাৰ্ডৰ সময় পাব্লিকৰ একাউণ্টত সোমায় আৰু উলিয়াই পেলাই কামটো কৰিব লাগে। কিছুমানে কৰে, কিছুমানে নকৰে। কিছুমানে কৰে এই 10টা জব কাৰ্ড লৈছোঁ মই কাম কৰিম, সময়ত পইচা উলিয়াই নিদিয়ে, কামবিলাক নহয়। সেইটো লৈ অলপ কেতিয়াবা বহুত ষ্টাডিও কৰিলোঁ, বহুত ফাইল ফটো চালোঁ, ৰিজাল্ট হৈছে তেনেকুৱা। পাব্লিকেই কৰাপশ্যনটো কৰে MDMA। দ্বিতীয়তে এবাৰ মই MLA হোৱাৰ পিছত সাংবাদিকৰ লগত মই এবাৰ টিভিত ইণ্টাৰভিউ দিছিলোঁ। মিতুমণি শইকীয়াই মাতিছিলে নেকি প্ৰতিদিনত। মই বিধানসভালৈ যাব ওলাইছো, টিভিত বাজিছে যে বিশ্বনাথৰ গাঁওখনৰ নাম কি আছিলে, বকৰাপটা ছাত্ৰবিলাক চৰিয়াত নদী পাৰ হৈছে। ইমান বাজিলে নিউজটো, ইমান বাজিলে মই ভাতো খাব নোৱাৰিলো, চাহো খাব নোৱাৰিলো। বিধানসভাত গৈ পালো, CM ছাৰে মাতি লৈ গ'ল। বোলে কি হৈছে ছাৰ, এইটো থৌত গৈছে, মইতো নাজানো, ভিতৰৰ জেগা। ইমিডিয়েট যাওক, এখন কাঠৰ দলং এখন বনাই দিয়ক ইমিডিয়েট। আমাৰ দুইজনে ক'লে যে ছবিয়ে মিছা কথা নকয়, লাগি গ'ল কেনে। তো গ'লো, জেগাটো চালো, ডিষ্ট্ৰিক্ট অফিচাৰক মাতিলো, ব্লক অফিচাৰক মাতি আনিলো। এইখন নদী, ইফালে স্কুল, এইফালৰ মানুহবিলাক কেনেকৈ যায়। তেতিয়া মোক ক'লে যে নদীখনৰ ইফালৰ মানুহৰ কাৰণে স্কুল ইখন নহয়, এইখনে নদী ইফালৰ খিনি, কাৰণ সিখন স্কুল। বহুত বিতৰ্ক হ'ল। তেতিয়া অলপ কষ্ট পাইছিলোঁ যে কি হ'ল, দলংখন মই বনোৱাও নাই, মোৰ বিধায়কৰ আগত এনেকেই যায় চৰিয়াত, এনেকে কাৰ চিন মাৰি নিউজবিলাক কৰে। তাৰপিছত কি হ'ল, শুনক, দলঙো বনালো, দলঙো হ'ল, গ'ল এখন JCB দলঙৰ ওপৰেদি। দলঙৰ ইফালে ৰাস্তা নাই আৰু পথাৰ। JCB গ'ল, JCBয়ে দলং ভাঙিলে, আকৌ পাব্লিক গেডাৰিং হ'ল, আকৌ নিউজ কৰিলে। গতিকে নিউজবিলাকতো সত্য শুদ্ধ থাকিব লাগে, কিন্তু সাংবাদিকলৈ ভাল কথা থাকিব লাগে। আৰু ভাল নিউজ কৰা, মই বিধায়ক বুলি ক'লে চৰকাৰে কৰা ভাল কামবিলাকৰো হাইলাইট কৰিব লাগে। চৰকাৰে কৰা ভাল কামবিলাকৰো হাইলাইট কৰিব লাগে। তেতিয়া মানে কাম কৰিবলৈ কি পায়, মনত স্পৃহা পায়, ভাল লাগে। গতিকে মই আশা কৰিছোঁ সাংবাদিক বন্ধুসকলে বেয়া কাম কৰিলে ক্ৰিটিচাইজ কৰিব, আৰু ভাল যিটো কাম কৰে 10টাই বেয়া নকৰে, কেইটামানো ভাল কৰে। এটা যদিও ভাল কৰিলে ভাল কামটো কি কৰিব লাগে, প্ৰচাৰ কৰিব লাগে। তেতিয়া সকলো ব্যক্তিয়ে, মই নহয় আপোনালোকো, সকলো ব্যক্তিয়ে মনত ভাল পাব, উৎসাহ পাব আৰু আগলৈ কাম কৰাৰ প্ৰেৰণা পাব। যি কি নহওক, সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আজি 31 সংখ্যক প্ৰতিষ্ঠা দিৱস, সদায় আমি প্ৰতিষ্ঠা দিনটোক সদায় আমি স্মৰণ কৰিব লাগে। আশা ৰাখিছোঁ এই সংগঠনটো আগবাঢ়ক। আপোনালোকে সমাজত মাজত নজনা কথাবিলাক, বিভিন্ন ঘটনাৱলী আপোনালোকে
ৰাইজলৈ আগবঢ়াই দিয়ক। ইয়াকে মই ক'লো। কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰিব। মই আকৌ ক'লো, সংঘ শক্তি কলিযুগৰ সংগঠনেই শক্তি। গতিকে সাংবাদিকসকলক একগোট হৈ ভাল কথা, ভাল চিন্তা প্ৰচাৰ কৰক। ইয়াকে কৈ পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। এইটো বিহু শেষেই হ'ল, তথাপিও নতুন বছৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি কেন্দ্ৰীয় ৰঙালী বিহু আৰু মই বিধায়ক হিচাপে কেন্দ্ৰীয় ৰঙালী বিহু আমাৰ মঘাই বজাৰ বিহুতলী বিহু আবেলি সময় 2টা বুলি কৈছে, 4টা মানত আৰম্ভ হ'ব।